হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক নাগালেণ্ডৰ ৰাস্তা দেখাম। চাব এতিয়া নাগালেণ্ডৰ ৰাস্তা অলপ দেখাম কেনেকা হৈ আছে। গাড়ী চলাবই নোৱাৰি। চাব দেখাই আছোঁ আপোনালোকক। এইটো যে দেখিলে এতিয়া এইডোখৰ ৰাস্তাটো, এইটো ৰাস্তা হৈ গ'ল আপোনাৰ তুলি পাৰ হৈ পিনি আৰ্মি গেট পাৰ হৈ, তাৰপৰা যোনডোখৰ পৰা ষ্টাৰ্ট হৈছে যে এইটো মেৰাকং আপ বুলি কয়। এইডোখৰ ৰাস্তা একদম গাড়ী চলাবই নোৱাৰি। আৰু আছে, আৰু দেখুৱাই ইয়াত পুলিচৰ গাড়ী কেইখনমানো আছে, বলেৰো আৰু ফৰচুনাৰ, তাৰপিছত 407 এখন আৰু ট্ৰাক এখন আৰু চমু এখন আছে, এখন পেছেঞ্জাৰ। এইখন পুলিচৰ গাড়ী হয়। আমাৰ অসমত হোৱাহেঁতেন সিহঁতি ব্ৰেক নকৰে। এতিয়া নাগালেণ্ডৰ পুলিচ ইমান ভালদৰে জানে, ব্ৰেক কৰি দিছে। আপ উঠি আছে যে লোড গাড়ী যাবলৈ কাৰণে সিহঁতি ব্ৰেক কৰি দিছে, দেখিছে। গৈ থাকোঁতে হঠাৎ গাড়ীখন বেয়া হ'ল। গাড়ীখন এতিয়া বনাই লওঁ, বনাই মেলি আকৌ দেখাই আছোঁ। কিমান ওখ পাহাৰ, চায়ে ভাল লাগিছে। গাড়ী বেয়া হ'ল, গাড়ী বেয়া হৈ ইয়াৰ অৱস্থাটো চাওক, বেচে আৰু বেয়াই লাগিছে। ইয়ালৈ কাপোৰৰ অৱস্থা কি হৈ গ'ল দেখিছেনে?
আমাৰ গাড়ী লাইনত এয়াই আৰু মানুহে ভাবে গাড়ী চলোৱাটো বহুত সহজ কথা নেকি। এই পাহাৰত আহি পিনি এনেকৈ ফচিবলগীয়া হয়, গাড়ী বেয়া হয়। ৰাস্তাৰ গতি এনেকৈ হয় আৰু বেয়া নহ'ব কেলেনো, গাড়ীওনো কিমান হেৰি কৰিব। এয়া এতিয়া গাড়ী বনাই মেলি গৈ আছোঁ, গৈ মেলি আজিলৈ ইমানতে সামৰণি মাৰোঁ। আকৌ ঘূৰি অহাৰ সেইখনে দেখুৱাম। ঠিক আছে, বাই বাই, গুড নাইট।